APSCৰ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ দুটা মূল ৰিকমেণ্ডেশ্যনছ এই দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাকেশ পালৰ দিনত হোৱা এপইণ্টমেণ্ট CCE 2013 আৰু CCE 2014 আৰু অন্যান্য যিবিলাক নিয়োগ সেই নিয়োগবিলাক সামগ্ৰিকভাৱে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এটোৱে হ'ল বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ মূল কথা। গতিকে বেলেগ চালেবোৰে ক'ব কথা আমাক নালাগে। মূল কথাটো হ'ল যে ৰাকেশ কুমাৰ পালৰ দিনত নিযুক্তি পোৱা সকলো বিষয়াক তেওঁলোকৰ নিযুক্তি বাতিল কৰা হ'ব নে নহ'ব এইটো বিধানসভাত সিদ্ধান্ত ল'ব লাগে। যদি বাতিল কৰা নহয় তেতিয়াহ'লে জানিব যে বিজেপিৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ কাৰণে তেওঁলোকক বাতিল কৰিব খোজা নাই। হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁলোকক বাতিল কৰিব খোজা নাই। আৰু দ্বিতীয় বস্তুটো হ'ল যে তেওঁলোকৰ যিবিলাকে এই গোটেই কাণ্ডটো কৰিলে, যিবিলাক পলিটিচিয়ান জড়িত, মই আগেও কৈছোঁ কালিও কৈছোঁ যে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত, এই কেলেংকাৰীত তৰুণ গগৈ ডাঙৰীয়া জড়িত, এই কেলেংকাৰীত গৌতম ৰয় ডাঙৰীয়া জড়িত, এই কেলেংকাৰীত আৰু কেবিনেট মন্ত্ৰী জড়িত সেই সময়ৰ কংগ্ৰেছৰ। এইসকলৰ ৰেছপঞ্চিবিলিটি ফিক্স কৰিবৰ কাৰণে যে কোনে কোনে তালিকা দিছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনে তালিকা দিছিলে নে নাই, অমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কাৰ কাৰ চুপাৰিচৰ ভিত্তিত চাকৰি দিয়া হৈছিলে, এই আটাইবিলাক ফিক্স কৰি কাৰ পৃষ্ঠপোষকতাত এইবিলাক কাম চলিছিলে, সেই 14জন যি অপৰাধীৰ নাম দিছে তাতে 14জন অপৰাধীৰ উপৰিও এই ৰাজনৈতিকভাৱে যিসকলে এনেকৈ পৃষ্ঠপোষকতা কৰিছিলে, গুৰুজ্যোতি দাসৰ নিচিনা মানুহবিলাককে ধৰি হিমন্ত বিশ্ব শৰ্মা, তৰুণ গগৈ, গৌতম ৰয়, অজন্তা নেওগৰ নামো ওলাইছে। মই অজন্তা নেওগৰ বিষয়টো নাজানো বাৰু, মিছাকৈ লাভ নাই। মই যেতিয়া অনুসন্ধান কৰিছিলোঁ সেই সম্পৰ্কে জনা নাছিলোঁ। হ'ব পাৰে কালি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অজন্তা নেওগৰ তাত জড়িত। আৰু এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে কংগ্ৰেছৰ দিনৰ, আমি সকলোৱে জানো। গতিকে মই সকলোকে আহ্বান জনাওঁ যে CBI তদন্ত কৰি সেই গোটেই পলিটিচিয়ানবিলাক যিবিলাকে এই কামটো কৰিছিলে সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ APSCৰ যি ৰিপৰ্ট, এই ৰিপৰ্টক এনেকৈ হুলস্থুল কৰি নাইকিয়া কৰি দিব নোৱাৰি। গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টৰ ভিত্তিত ৰাকেশ পালৰ দিনত হোৱা সকলো নিযুক্তি বাতিল কৰা আৰু যিবিলাকে এই কামটো কৰিছিলে এই গোটেই কেলেংকাৰীটোত আৰু যিবিলাক পলিটিচিয়ান জড়িত আছিলে সকলোকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।